নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিৰি আড্ডালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনাৰ ওচৰত এটা নতুন কনসেপ্ট লৈ আহিছোঁ। সেইটো কনসেপ্টটো কি হয়, ফেচ ভেলু। আমি আপোনালোকৰ যিমানখিনি এডিআৰি এপিএসসি যিমানখিনি আমাৰ অসমৰ যিমানখিনি পৰীক্ষা হৈ আছে, এইখিনি পৰীক্ষাৰ ম্যাথছ আৰু ৰিজনিঙৰ তেনেকৈ সৰু সৰু কনসেপ্ট আমি ডিসকাস কৰিব গৈ থাকিম। আপোনালোকৰ যদি কিবা সাজেশন থাকে কোনটো টপিকৰ ওপৰত দিব লাগে, আপোনালোক নিজৰ কমেন্টত জনাব পাৰে। আৰু এইটো ভিডিও যদি ভাল পায় আপোনালোক নিজৰ ফ্ৰেণ্ডৰ লগত মানে ভাই বন্ধুৰ লগত এইটো শ্বেয়াৰ কৰিব পাৰিব। আৰু ভিডিও যদি ভাল পায় কাইণ্ডলি লাইক কৰিব। সো আমি টপিকটোৰ ওপৰত যাওঁ। ফেচ ভেলু মানে কি হয় বা প্ৰকৃতি মান মানে কি হয়। ধৰক আমি এটা সংখ্যা লৈছোঁ 7845 আৰু ইয়াত মই কৈ আছোঁ হাতৰ প্ৰকৃতি মান কি, হাতৰ প্ৰকৃতি মান কি মানে হাতৰ ফেচ ভেলু কি হয়। এতিয়া চাওক, যেতিয়া আমি প্ৰকৃতি মান কওঁ আমি সংখ্যাটো যিটো হয় সেইটো সংখ্যাও আমি ৰিপিট কৰিব লাগিব। যদি হাতৰ কৈছে হাত লিখিব লাগিব। এতিয়া যদি কওঁ আঠৰ প্ৰকৃতি মানটো কি হ'ব, আঠৰ ফেচ ভেলুটো কি হ'ব, তো আঠৰ প্ৰকৃতি মান হৈ যাব 8। যদি তেনেকৈ আমি 4 যদি সুধোঁ, 4টো কি হ'ব, 4টো আপোনাৰ 4 হৈ যাব, 4টো 4 হ'ব। 5ৰ যদি সুধোঁ 5ৰটো কি হ'ব, তো 5ৰ প্ৰকৃতি মান আকৌ 5 হৈ যাব। ঠিক আছে নে, 5ৰ প্ৰকৃতি মান 5 হ'ব। এতিয়া কি সংখ্যাটো যদি আমি কওঁ হোৱাট ইজ দ্য ফেচ ভেলু, তো ফেচ ভেলু মানে কি হয়, দ্য নাম্বাৰছ যিটো আছে সেইটো নাম্বাৰটো আকৌ ৰিপিট কৰিব লাগে, মানে সেইটো নাম্বাৰহে আমাৰ প্ৰকৃতি থাকে। এতিয়া মানে চেহেৰাটো আমাৰ যিটো থাকে, আমাৰ ফেচটো যিটো থাকে, ফেচটো কেতিয়া চেঞ্জ নহয়। এতিয়া যিটো নাম্বাৰ দিম, যিটো নাম্বাৰ দিওঁ সেইটো নাম্বাৰটো আমাৰ ৰিপিট কৰি দিওঁ। যেতিয়া আমি ধৰক কওঁ 85ৰ 8ৰ প্ৰকৃতি মান কি আছে, তো 8 হ'ব। 5ৰ প্ৰকৃতি মান কি হ'ব, বোলে 5 হ'ব। তো আমাৰ যিটো প্ৰকৃতি মান, যিটো নাম্বাৰ সংখ্যাটো সুধিব সেইটো সংখ্যাটো ৰিপিট কৰি দিলে আমাৰ প্ৰকৃতি মান পাই যাওঁ, হয়নে। এতিয়া আমি এটা কুৱেশ্যন দি গৈ আছোঁ, সেইটো কুৱেশ্যনৰ আপোনালোকক এনচাৰটো কমেণ্টত জনাব। ধৰক 8457, ইয়াত 7ৰ প্ৰকৃতি মান কি হ'ব, ইয়াৰ 7ৰ প্ৰকৃতি মানটো কি হ'ব, এইটো কমেণ্টত জনাব। থেংক ইউ ছ' মাছ।